আমি 4 দিনীয়া কাৰ্যসূচী উৎসৱভাগে আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰথমতে হ'ল আমাৰ গুৰুজনৰ ওপৰত আমাৰ ৰচনা প্ৰতিযোগিতা হ'ল, সত্ৰীয়া নৃত্য, খোল বাদন, আমাৰ বৰগীত আদি প্ৰতিযোগিতা হ'ল, দিহানাম প্ৰতিযোগিতা হ'ল। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে। ইয়াৰ পিছতে আমাৰ যোগান নাম পাঠ হ'ব। আমাৰ বিয়লিলৈ এখনি সভা হ'ব, যিখন সভাত আমাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আমি আশীৰ্বাদ জনাম, আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন আশীৰ্বাদ জনাম। গাঁৱৰ বয়োজ্যেষ্ঠ দুজনমানক আমি অভিনন্দন জনাম। আৰু ৰাতিলৈ ঠিক তেনেধৰণে আমাৰ এখনীয়া মহাপুৰুষীয়া ভাওনাৰে আমি কাৰ্যসূচী আমি সামৰণি মাৰিম। ধন্যবাদ।